এগৰাকী অত্যন্ত সিৰিয়াছ সাংবাদিক হিচাপে পৰিচিত উৎপল বৰা আপোনাৰ প্ৰশ্ন নমস্কাৰ মই চাৰিওফালে চলি থকা উচ্ছেদ সম্পৰ্কতে এটা প্ৰশ্ন সুধিব বিচাৰো খিলঞ্জীয়াক সুৰক্ষা দিম বুলি চাৰিওফালে উচ্ছেদ চলিছে আমি বংগমূলীয় লোকসকলক বাদ দি অসমীয়া জাতীয়তাবাদটো আমি গঢ় দিব পাৰিমনে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আজি পূৰ্ববংগীয় বা বংগমূলীয় যিসকল অসমীয়া ভাষী মুছলমান তেওঁলোক অসমীয়া ভাষী মুছলমান কিন্তু সেই অসমীয়া ভাষী মুছলমান সকলক বাদ দি মই অসমীয়া জাতীয়তাবাদ গঢ়িব পাৰে বুলি নাভাবো এই কথাটো কেৱল মই কোৱা কথা নহয় অম্বিকাগিৰি ৰায়চৌধুৰীকে প্ৰমুখ কৰি বহুজনে যিসকলৰ জাতিপ্ৰেম আছিল সাংঘাতিক ধৰণে নিভাজ তেওঁলোকে স্পষ্টকৈ এটা কথা কৈছিল যে অসমীয়া যেটো জাতীয়তাবাদ হেতু ভাষিক জাতীয়তাবাদ আৰু এই ভাষিক জাতীয়তাবাদত যিসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা কৰি লৈছে আপোন কৰি লৈছে তেওঁলোকক কিন্তু আমি অসমীয়া জাতীয়তাবাদৰ অংশ কৰি ল'ব লাগে এতিয়া নগাঁৱৰ সেই ভিতৰুৱা যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকলৈ মই এতিয়া বৰদৈ মই স্কুলখনৰ নাম পাহৰিছো যিখন স্কুলৰ ৭৫ বছৰীয়া জয়ন্তীলৈ মই গৈছিলো মহাৰাজত জয়ন্তীলৈ গৈছিলো তালৈ গৈ দেখিলো ১৯০২ চনতে সেই বংগমূলীয় মুছলমানৰ মাজত অসমীয়া ভাষাৰ বা অসমীয়া মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰা হৈছে আজি অসমৰ বিভিন্ন প্ৰান্তত বংগমূলীয় যিসকল মুছলমান আছে তেওঁলোকে কিন্তু ভাষাটোক আদৰি লৈছে গতিকে মই ভাবো যে আমি যদি ভাষিক জাতীয়তাবাদৰ কথাটো যেতিয়া কৈছো ভাষিক জাতীয়তাবাদৰ কথা কওঁতে তেওঁলোক যদি বৈধ নাগৰিক হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা অসম চুক্তিয়ে বৈধ নাগৰিকত্বৰ প্ৰশ্নটো কৈছে যে ১৯৭১ চনৰ ২৪ মাৰ্চ বা ২৫ মাৰ্চৰ আগতে যিসকল আহিছে তেওঁলোক বৈধ নাগৰিক আৰু সেইখিনি মানুহে যদি অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি তেওঁলোকৰ পৰম্পৰা থাকিব তেওঁলোকৰ সংস্কৃতি থাকিব সেইবিলাকটো তেওঁলোকে কৰিব কিন্তু সমান্তৰালভাৱে তেওঁলোকে যদি অসমীয়া যেটো আমাৰ পৰিচয় আৰু অসমীয়া যেটো ভাষিক আমাৰ যেটো পৰিচয় তাক যদি গ্ৰহণ কৰিছে তেনেহলে নিশ্চিতভাৱে তেওঁলোক অসমীয়া জাতিৰ অংশ